অসম চৰকাৰৰ লোক নিৰ্মাণ বিভাগৰ তেজপুৰ চক্ৰত যিগৰাকী অধীক্ষক অভিযন্তা আছে অজিত মেধি ডাঙৰীয়াই ভুৱা অনুসূচী প্ৰমাণ পত্ৰৰে চাকৰি কৰি আছে বুলি এটা আমি অভিযোগ উত্থাপন কৰিছোঁ। আৰু এই অভিযোগৰ পিছত আমি লোক নিৰ্মাণ বিভাগৰ আয়ুক্ত সচিব আৰু অসম চৰকাৰৰ সংশ্লিষ্ট বিভাগক আমি অভিযোগ দাখিল কৰিছোঁ। গোটেই অভিযোগটো তেওঁলোকে এতিয়া অসম চৰকাৰে আৰু সংশ্লিষ্ট বিভাগে তদন্তলৈ আগবঢ়াইছে। কিন্তু আমি বিগত সময়ত গোটেই বিষয়টো এতিয়া পুংখানুপুংখভাৱে তদন্ত কৰিলোঁ। আমি দেখা পালোঁ এই অজিত মেধি ডাঙৰীয়া, এইগৰাকী অজিত মেধি ডাঙৰীয়া দেই, অজিত মেধি এজন উচ্চপদস্থ বিষয়া, লোক নিৰ্মাণ বিভাগৰ ছুপাৰিণ্টেণ্ডিং ইঞ্জিনিয়াৰ। বৰ্তমান তেজপুৰত তেখেতে চাকৰি কৰে। এখেতৰ অৰিজিনেল ঘৰ হ'ল কামৰূপ জিলাৰ অন্তৰ্গত হাজো ৰেভিনিউ চাৰ্কুল, ৰামদিয়া মৌজা, মাজৰকৈ নামপৰা গাঁৱত তেখেতৰ ঘৰ। আৰু বৰ্তমান তেখেত গুৱাহাটী মহানগৰ মালিগাঁও স্থায়ীভাৱে থাকে। এইকাৰণে চিনাই কৰি দিছোঁ, এইবোৰ মুখাপিন্ধা ভদ্ৰলোক, সমাজৰ উচ্চ স্তৰীয় পৰিৱেশৰ ব্যক্তি। এওঁলোকে বৃহৎ বৃহৎ জালিয়াতি কৰি পেলাই নিজৰ উন্নয়নৰ শিখৰলৈ লৈ যাব বিচাৰে। আৰু এইগৰাকী অজিত মেধিক ৰক্ষণাবেক্ষণ দি আছে আৰু কাষ্ট চাৰ্টিফিকেট উলিওৱাত সহায় কৰিছে এইগৰাকী পৰমা দাসে। এই পৰমা দাস হ'ল অজিত মেধিৰ একেখন গাঁৱৰে বাসিন্দা, অজিত মেধিৰ বাল্য বন্ধু আৰু এখেত অনুসূচিত জাতি পৰিষদৰ তেখেত সেই অঞ্চলৰ সম্পাদক হোৱাৰ বাবে অজিত মেধিৰ প্ৰমোচনৰ সময়ত এখেতে প্ৰথম প্ৰমাণ পত্ৰ সংগ্ৰহ কৰি দিলে। আৰু যেতিয়া আমি 2017 চনত অজিত মেধিৰ বিৰুদ্ধে 174/17 নং এটা গোচৰ সেই সময়ত আমি নগাঁও জিলা ভট্টদবা থানাত দাখিল কৰিলোঁ। তাৰ পৰৱৰ্তী সময়ত গোচৰটো আমাৰ পাণবজাৰ থানালৈ ট্ৰেন্সফাৰ হ'ল, স্থানান্তৰ হ'ল। স্থানান্তৰ হোৱাৰ পিছত এই অজিত মেধিৰ আগত ৰক্ষণাবেক্ষণ দিবলৈ নামি গ'ল এই পৰমা দাস, এইগৰাকী বাণেশ্বৰ দাস, অনুসূচিত জাতি পৰিষদৰ কাৰ্যকৰী সভাপতি তথা বিজেপি নেতা, নলবাৰী জিলাৰ তেখেতৰ ঘৰ, নলবাৰী ৰেলৱে ষ্টেচনৰ কাষত তেখেতৰ ঘৰ। আৰু তাৰ লগতে অনুসূচিত জাতি পৰিষদৰ উপ সভাপতি কাৰ্বি আংলঙৰ লাংহিনৰ আপোনাৰ উদয়ন গগৈ ডাঙৰীয়া, সমাজৰ উদয়ন দাস ডাঙৰীয়া, আপোনাৰ উপ সভানেত্ৰী অনুসূচিত জাতি পৰিষদৰ কল্পনা হাজৰিকা, সেই সময়ৰ গুৱাহাটী মহানগৰ জিলাৰ জাতি পৰিষদৰ সভাপতি জিতেন চৰকাৰ, অনুসূচিত জাতি গুৱাহাটী মহকুমাৰ কল্যাণ বৰ্ডৰ সভানেত্ৰী বা অধ্যক্ষা দীপা হাজৰিকা, পৰমা দাস, এই সকলোখিনি ব্যক্তিয়ে লগ লাগি অজিত মেধিৰ ৰক্ষণাবেক্ষণ দিবৰ বাবে উঠি পৰি লাগিলে। আৰু সেই সময়ত পাণবজাৰ থানাৰ তদন্তকাৰী বিষয়া পদ্মেশ্বৰ গগৈ তেওঁলোকে লিখি দিলে যে অজিত মেধি এগৰাকী অনুসূচিত ব্যক্তি বুলি। কিন্তু বিষয়টো আমি অনুসূচিত জাতি পৰিষদৰ ধাৰাবাহিকভাৱে লাগি থাকিলোঁ। আৰু আমি যেতিয়া কামৰূপ জিলাৰ উপায়ুক্তক পুনৰবাৰ আবেদন জনালোঁ অজিত মেধিৰ গোটেই বিষয়টো তদন্ত হ'ব লাগে। পুনৰ তদন্ত কৰাৰ অন্তত অজিত মেধি ডাঙৰীয়া যে আচলতে অনুসূচিত ব্যক্তি নহয় সেই কথাটো প্ৰতিবেদন দাখিল কৰিলে। যোৱা 23 ডিচেম্বৰ তাৰিখৰ দিনা কামৰূপ জিলা অতিৰিক্ত উপায়ুক্ত এটা তদন্ত ঘোষণা কৰিলে। আৰু এই তদন্তটো ঘোষণা কৰি ক'লে যে অজিত মেধি ডাঙৰীয়াৰ জাতিগত প্ৰমাণ পত্ৰ বা জাতিগত ষ্টেটাছ ভেৰিফাই কৰিব লাগে, সত্যাসত্য নিৰূপণ কৰিব লাগে, অথেণ্টিচিটি চাব লাগে বুলি এটা অৰ্ডাৰ কৰিলে। অৰ্ডাৰ কৰা ছমাহৰ পিছত অনুসূচিত জাতি পৰিষদৰ সভাপতি, উত্তৰ কামৰূপ জিলাৰ সভাপতি, সেই সভাপতি গোলোক দাস ডাঙৰীয়া প্ৰতিবেদন দিলে। আৰু এই প্ৰতিবেদন স্পষ্টভাৱে সমীকৰণ অনুসূচিত ব্যক্তি নহয়, তেখেতে ভুৱা প্ৰমাণ পত্ৰ সংগ্ৰহ কৰিছে এনেকে লিখিলে। ইয়াৰ লগতে আকৌ অজিত মেধি ডাঙৰীয়াই যিটো চাব কাষ্টৰ বুলি তেখেতে ক্লেইম কৰিছে চাৰ্টিফিকেটত, অনুসূচিত জাতি চাৰ্টিফিকেটত তেখেতে যিটো মালি চাবকাষ্ট বুলি তেখেতে নিজকে পৰিচয় দিছে, সেই মালি সমাজ অৰ্থাৎ হাজো আঞ্চলিক মালি সমাজেও অজিত মেধি অনুসূচিত জাতিৰ ব্যক্তি নহয়, বৰঞ্চ জালৈ হালৈ সম্প্ৰদায়ৰ ব্যক্তি বুলি তেখেতে হাজো আঞ্চলিক মালিক সমাজে উল্লেখ কৰিলে। নিজৰ সম্প্ৰদায়টোৱে যি কথা ডিনাই কৰিছে, অনুসূচিত জাতিৰ কথা বৰ্তমান নীতিবিন্দে যি ডিনাই কৰিছে, পূৰ্বৰ যিসকল মই ক'লোৱে অনুসূচিত জাতিৰ নামত এছাম ধুৰন্ধৰ আৰু এনেকে 2 নম্বৰী পন্থাৰে চাৰ্টিফিকেট দিয়া, 2 নম্বৰী চাৰ্টিফিকেট লোৱা মানুহবিলাক ৰক্ষণাবেক্ষণ দিয়া, লাখ লাখ টকা তাৰ বিনিময়ত লোৱা মানুহ বহুত সমাজত চলি আছে। তাৰ ভিতৰত আজি কেইজনমানক আমি আপোনালোকৰ চিনাকি কৰি দিছোঁ। আহি থকা সময়ত কোন কোন সংগঠনত অনুসূচিত জাতি আৰু অন্যান্য কিছু সংগঠন আছে, কোন কোন সংগঠনে কেনেকে অজিত মেধিৰ ৰক্ষণাবেক্ষণ দিছে, লাখ লাখ টকা তেনেকে তেওঁৰ পৰা উপঢৌকন লৈছে, সকলো ভিডিঅ' অডিঅ' তথ্য পাতি আমাৰ মজুত আছে। আমি অতি শীঘ্ৰে পৰৱৰ্তী সময়ত এইসমূহ নেতাৰ মুখাবিলাক আমি ফটো হোৱা প্ৰকাশ কৰিম। ইতিমধ্যে আমি অনুসূচিত জাতি পৰিষদৰ সন্মানীয় সভাপতি দেৰগাঁও সমষ্টিৰ বিধায়ক ভৱেন্দ্ৰনাথ ভঁৰালী ডাঙৰীয়া আৰু সাধাৰণ সম্পাদক
দীপাংকৰ হাজৰিকা ডাঙৰীয়াক যোৱা 24 জুলাই তাৰিখত আমি লিখিতভাৱে আবেদন জনাইছো। এই যিমানবিলাক 2 নম্বৰ পথাৰে অজিত মেধিক ভুৱা প্ৰমাণ পত্ৰ দিছিলে সকলো বাতিল কৰিব লাগে, সকলো ৰিপৰ্ট কেঞ্চেল কৰিব লাগে আৰু এইবিলাক ব্যক্তিৰ ওপৰত কঠোৰ পৰা কঠোৰ শাস্তি দিব লাগে। এতিয়া আমি বিভাগীয় কৰ্তৃপক্ষ বা অসম চৰকাৰৰ বিষয়টো তদন্ত কৰিবলৈ দি বহি নাথাকো। আমি অজিত মেধি ডাঙৰীয়াৰ তেজপুৰত থকা কাৰ্যালয়ত ধৰ্ণা দিম, প্ৰেছমিট কৰিম, তেখেতৰ জন্মস্থানত হাজো ৰামদিয়াত আমি প্ৰেছমিট দিম, তেখেতৰ বাসগৃহ পৰ্যন্ত ঘেৰাও কৰিম, তেখেতৰ কামৰূপ আমাৰ গুৱাহাটী মহানগৰত থকা মালিগাঁৱৰ যি বাসভৱন তাত আমি ধৰ্ণা দিম। আমি সমাজত এই চাম মানুহক চিনাকি কৰি দিম। আনহাতে যিসকলে বানেশ্বৰ দাস, উদয়ন দাস, কল্পনা হাজৰিকা, দীপা হাজৰিকা, পৰম দাস, এই পৰম দাস মুখ্য অনুঘটক বা মেইন মানুহজন এনেই যোগসত্ৰকাৰী এনেই। গতিকে এই লোক ব্যক্তিৰ ওপৰত অতি শীঘ্ৰে থানাই CM ভিজিলেন্স আৰু CID আমি গোচৰ ৰুজু কৰিবলৈ অনুসূচিত জাতি যুৱদলে সিদ্ধান্ত গ্ৰহণ কৰিছো।